শিৱসাগৰৰ গেলেকীত অব্যাহত আছে গেছ নিৰ্গমন ক্ৰমাগত অষ্টম দিনাও নিৰ্গমন হৈ আছে গেছ এই পৰ্যন্ত গেছ নিৰ্গমন ৰোধত সফল হ'ব পৰা নাই ONGC কৰ্তৃপক্ষ ঘটনাস্থলীত গেছ নিৰ্গমন ৰোধৰ বাবে নন কৌশল অৱলম্বন কৰিছে ONGCয়ে পশ্চিম গেলেকীত কেইবাটাও পৰিত্যক্ত বিগত নিৰ্গমন হৈ আছে গেছ এইটো আমাৰ ধৰক উলোৱা গেছটো উলোৱা আপোনাৰ প্ৰায় 6-7 মাহ মান হৈ গ'ল যেহেতু কেইডোখৰত আমাৰ পথাৰ বাম পথাৰ আছিলে গতিকে আমি গম পোৱা নাছিলো আমাৰ যেতিয়া পহিলা বহাগ চ'ত মাহত যেতিয়া নেকি বৰষুণ আহিলে বৰষুণৰ পানীটো যেতিয়া ইয়াত জেগাটোত অকণমান জমা হ'ল তেতিয়া এই বুৰবুৰণি আহিবলৈ ধৰিলে তেতিয়া ক্ৰমান্বয়ে বুৰবুৰণিটো আহিলে তাৰপিছত ক্ৰমান্বয়ে দুপে বেছি হৈ আহিবলৈ ধৰি গ'ল এইটো কি ওলাইছে এতিয়া আমি গম নাপাওঁ কাৰণ কেলৈ আমি ইমান এইটো বিষয়ে জ্ঞান নাই কিন্তু ONGC হয়তো গেছ হ'ব পাৰে বুলি আমি মানে ভাবিছোঁ আৰু ইয়াত মানে আপোনাৰ আমাৰ গোটেই বাগানৰ চাৰি কাষে মানে ধৰক আপোনাৰ 500-600 মিটাৰ আঁতৰে আমাৰ ডিলিং পইণ্ট আছে ধৰক তাৰ কিবা প্ৰভাৱ বুলি ভাবে নেকি তেনেকুৱা প্ৰভাৱ বুলি আমি ভাবি লৈছোঁ মানে ধাৰণা বুলি ক'বলৈ ধৰক আপুনি যদি এইটো আপুনি নিশ্চয়কৈ দেখিছে এই কেমেৰাৰ সন্মুখত বা আপুনি নিজে দেখি গৈছে যে এইটো যে বুৰবুৰণি মাৰি আছে এইটো গেছ নহ'লে কি হ'ব পাৰে আপুনি নিজে দেখিছে